টনচিল মানে গৰম দালো এনেকুৱা লাগিছে বোলে ডিঙিত হাৱা লাগিব নালাগে এফালে মানে মৰম উঠছে ভগৱানে মানে বেমাৰবোৰ এনেকুৱাকৈ দিয়ে নহয় কি ক'ম আৰু মৃত্যু আজিকালি বহুত সহজ ভাল মানুহ এটা পটককৈ মৰি যায় ন মোৰ যেতিয়া বেমাৰ হয় তেতিয়া কিন্তু মোৰ মনলৈ এনেকুৱা ফিল আহে পটককৈ যদি মৰি যাওঁ মোৰ ছোৱালীজনী কি হ'ব দেউতাকৰ মৰম দেউতাকে দিব আইতাকৰ মৰম আইতাকে দিব কিন্তু মাকৰ মৰম কোনে দিব মাকৰ সমানটো কোনো হ'ব নোৱাৰে যোৱাকালি মানে আজিকালি যি টি অহা হৈছে আৰু ভাল মানুহবোৰ পটককৈ মৰি যায় যে ন ভাল অৱস্থাত মৰি যায় এই যে কৈ আছোঁ মৰিম নি কৈ থাকোঁতে এদিন কোনোবা এদিন মৰি থৈ যামি গতিকে মই ভাল অৱস্থাতে মৰিব বিচাৰোঁ দেই এই বেমাৰ আজাৰ হৈ বিচনাতে গেলি মৰিব নিবিচাৰোঁ সঁচা কথা কৈছোঁ নাজানো আৰু এতিয়া মৰণ কেনেকৈ লিখা আছে ভাল কাম কৰিছোঁ যদি ভালকৈ মৰিম বেয়া কাম কৰিছোঁ যদি বেয়াকৈ মৰিম আৰু সেইটোৱে জানো গাটো মানে ইমানে বেয়া বিচনাখনত নপৰি নোৱাৰিছোঁ তাকে দেখাইছোঁ যে কেনেকৈ চাহটো গতে লাগি আছে আৰু কি কৈছে জানে কফ ওলাইছে যদি মোৰ হাততে পেলাই দিয়া মই পেলাই দিম নহয় কলিজাটো ইমান যে বুজি পায় অ' এটাই ভাল লাগিছে তাই যে গাটো ভাল পাইছে আপোনালোক চবেই সুধি আছে তাই গাটো ভাল পাইছেনে ভাল পাইছে ভগৱানৰ আশীৰ্বাদত আপোনালোকৰ আশীৰ্বাদত মৰমত দেই সদায় যেন এনেকৈ মৰম দি থাকে আমাৰ আৰিয়াক আৰু আৰিয়াও যেন সদায় আপোনালোকক মৰম লগাই ৰাখিব পাৰে মই সেইটোৱে বিচাৰোঁ আৰু মাক হিচাপে মোৰ সেইটোৱে আৰু মানুহৰ মন জিনিব পৰা ভগৱানে তাইক শক্তি দিয়ক ওচৰতে বহি আছে কলিজাটো কি লৈ আনিবা মোলৈ ঔষধ লৈ আহিবা আইঅ' মোৰ কলিজাটো আহাচোন মোক চুমা এটা দি আহি মা আইঅ' মোলৈ ঔষধ লৈ আহিব মোৰ কলিজাটো সঁচাকৈ দেই এজনী ছোৱালীয়ে যিমান বুজি পায় নহয় এটা ল'ৰাই কিন্তু বহুত দেৰিকৈ বুজি পায় মোৰ কলিজা বেমাৰ হৈছোঁ ন ঠাণ্ডা লাগিছে যদি ঠাণ্ডাই লাগক গৰম লাগিছে যদি গৰমেই লাগক এনেকুৱা ঠাণ্ডা এনেকুৱা গৰম ঘপককৈ ঠাণ্ডা ঘপককৈ গৰম এতিয়া ফেনেই চলাম নে কাপোৰেই ল'ম তাৰমানে মাজে এতিয়া গাটো অলপ ভাল লাগিছে আমি যে কওঁ এইটো বেমাৰ নহয় এইটো বেমাৰ হোৱা হ'লেই পাৰিলোহেঁতেন কিন্তু এটা কথা কি জানে কোনো এটা বেমাৰেই সাধাৰণ নহয় বেমাৰেই হয় বেমাৰ হ'বই নালাগে নিৰোগী হৈ থাকক নিৰোগী হৈ থকাটোৱে হৈছে আটাইতকৈ সুখী মানুহ গম পাইছে আপুনি বেমাৰী এটা 1000 পইচা থাকিলেও খাব নোৱাৰে হয়নে নহয় ভগৱানে আকৌ যাৰ ওচৰত পইচা আছে তাক খাবলৈ এইটো নিদিয়ে যাৰ ওচৰত পইচা নাই তাক খাব পৰা শক্তিটোও দিয়ে মুঠতে চবফালে যুঁজি মিলাই মিলি খাই তাক মানে এনেকুৱা হৈছে তথাপিও মানুহে খাবলৈ জানো খায়ে থাকিব বেমাৰ পাতি থাকিব খাবই ন এটাই জীৱন অকণমান টেষ্টটোতো কৰিবই বিচাৰে চবেই টেষ্ট কৰিব বিচাৰে গাটো অকণমান ভাল লাগেহে আকৌ বেয়া লাগে আৰু এটা কথা কওঁ ইয়াতে আমাৰ ছোৱালী আৰিয়া 3 বছৰ হৈ গৈছে তাই দেখাতহে অকণমানি কিন্তু চিন্তাধাৰাবোৰ ইমান ডাঙৰ নহয় আৰু তাই যে কয় ঔষধ আনি দিম বুলি মোৰ বৰ ভাল লাগে আৰু বাথৰুমলৈ গ'লে মানে মোৰ হাতখন ধৰি দিয়ে জানেনে কিজানি মই পৰি যাওঁ বুলি আৰু কিছুমান কাণ্ডৰ কাৰখানা দেখিলে আপোনালোক আচৰিত হ'ব যেতিয়া গা ধুবলৈ যাওঁ নহয় তাই মোৰ লগত গা ধুবলৈ সোমায় মোৰ ভৰিটো তাই সদায় পানী এমগ লৈ ভৰিটো ধুৱাই লৈ জানেনে আমিয়ে চাগে মাহঁতক কৰি পোৱা নাই নেকি মানে কিছুমান কামবোৰ দেখিলে মানে দুখ লাগি যায় মানে আৰু ইমান কেয়াৰিং মানে অকল মোৰ বুলিয়ে নহয় চবৰে বেমাৰ বুলি ক'লে আৰু মানে এতিয়া দেখিছেনে মোৰ চাহটো গোটে লাগিয়ে আছে ওচৰতে বহি লাগিয়ে আছে পৰি যাবা নি আকৌ মাৰ বুলি সুধিছে গাটো বেয়া চকুটো মেলিব পৰা নাই তথাপিও মোবাইলটো মাজে মাজে চাই আছোঁ কিজানি কিবা ভাল খবৰ পাওঁৱেই কিবা
ওলাইছে কিজানি ৰহস্য ফাদিল হৈছে, সেইটো নাচাওঁ বুলি ভাবিলোঁ বাৰে বাৰে চাইছোঁ। তাতকৈ দুখৰ কথা কি জানে, কিমান মানুহে যে কান্দিছে, সেই মানুহজনক কন্দা দেখি যে আৰু বেছি দুখ লাগিছে জানেনে, বহুত দুখ লাগিছে। মানুহবোৰ লাহে লাহে হাঁহিবলৈ পাহৰি যাব, গম পাইছেনে। জুবিন দাই মদ খাইছিলে, তেওঁলোক লগত আছিলে, তেওঁ মদটো কিয় এৰাব নোৱাৰিলে। মানে মদ খুৱাই খুৱাই পগলা কৰিব বিচাৰিলে, কথাবোৰ পাহৰিব, তেতিয়াহে তাহাঁতি পইচা মাৰিব পাৰিব। পইচা মাৰিলি মানুহটোক খাই পেলালি, এতিয়া তহঁতি কি হৈছে, ৰঙা ঘৰৰ ভাত খাব লাগিব, নহ'লে ফাঁচি কাঠত মৰিব লাগিব, নহ'লে তহঁতক শ্বুট কৰিব লাগিব। সেয়াই, যি কৰ্ম কৰিব তাৰ ফল পাবই নহয়, ভগৱানে দিবই। আৰু এটা কথা কওঁ, জুবিন প্ৰেমীসকলক, জুবিন অনুৰাগীসকলক, আপোনালোকে এনেকুৱা কাম নকৰিব যিটো কৰিলে জুবিন দাই বেয়া পায়। তেওঁ বহুতৰ পথ প্ৰদৰ্শক হয়, তেওঁ যি যি কৰি ভাল পাইছিলে সেইবোৰ আপোনালোকে কৰক। মদ খাই উদ্ভণ্ডালি নকৰিব, তেওঁৰ গানবোৰক বিকৃত ৰূপ নিদিব, গম পাইছেনে। চৰাই চিৰিকটি, জীৱ জন্তু, প্ৰকৃতি ভাল পাবলৈ শিকক, চবতে জুবিন দা বিলীন হৈ থাকে। মানুহ মৰিলে বোলে ঘূৰি নাহে, নিজৰ দেউতাক হেৰুৱালোঁ, কিন্তু তথাপিও য'তে আছে ভালে থাকক বুলি কওঁ। কিন্তু জুবিন দা হেৰাই গৈছে, এনেকুৱা লাগিছে যেন ঘূৰি অহা হ'লে। যিহেতু মই কাইলৈ ভিডিঅ'টো ডেইলি ব্লগটো দিওঁ, অহা কাইলৈ মোৰ জন্মদিন হিচাপে মোক ভগৱানে একো দিব নালাগে, যিখিনি আছে সুখ দুখ যি আছে মই সেইখিনিৰ লগতে সদায় তেনেকৈয়ে থাকিম। আৰু আজি জন্মদিন হিচাপে ভগৱানক এটাই অনুৰোধ কৰিম, আৰু ভগৱান জুবিন গাৰ্গক ন্যায় দিয়ক, আৰু যিকেইটাই কৰিছে এইটো কাম তাহাঁতক তিল তিলকৈ মাৰক, তিল তিলকৈ মাৰে, চুট কৰি মাৰে, মাৰক আৰু মুঠতে নোৱাৰিছোঁ আৰু। কোনোফালে যেন সুখ নাইকিয়া হৈ গ'ল, হাঁহিবলৈ মন নোযোৱা হৈ গ'ল। হাঁহিমনো কিহকনো, হাঁহিলে কিজানি তেওঁ দুখেই পাব। কিমাননো বয়স হৈছিলে হয়, 53 years হ'লহেঁতেনহে, ইমান সোনকালে গুচি গ'ল। তেওঁ জীয়াই থাকোঁতে তেওঁক কোনেও বুজি নাপালে, আৰু তেওঁ নিজেই কৈছে আমাৰ অসমত জীয়াই থকা অৱস্থাত মানুহক সন্মান নিদিয়ে, বুঢ়া বয়সলৈ চাই থাকে, কিমান কষ্ট পায় মানে, গম পাইছেনে। সেয়াই, মৰাৰ পিছত কিন্তু বাহিৰৰ দেশত জীয়াই থাকোঁতে সন্মান দিয়ে। আজি কান্দি মৰি গ'লেও জুবিন দা ঘূৰি নাহে আৰু। যিবোৰে বেয়াকৈ কৈছিলে তেওঁলোকেও দুখ প্ৰকাশ কৰিছিলে, সেইকাৰণে কথা কওঁতে বহুত ভাবি চিন্তি চাব লাগে। মুঠতে আজিৰ বিশেষ দিনটোত মই এইটোৱে কওঁ, জুবিন দাই যাতে ন্যায় পায়, আৰু সকলোৱে যাতে জুবিন দাই ভাল পোৱা কামবোৰ কৰে, সেইটোৱে। বাকী মোৰ গাটো চলি আছে আৰু, লৈ গ'লেও লৈ যাব, থাকিলেও থাকিম, কিবা আশা চাশা নাইকিয়া হৈছে আৰু। ঠিক আছে তেন্তে আজিলৈ ইমানতে সমাপ্ত কৰোঁ আৰু, গুড নাইট।